নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টোত মই পিঠাগুড়িৰ পৰা ভাপত দিয়া পিঠা বনাম, তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে মই কেৰাহী এখন লৈছোঁ, তাতে অকণমান ঘিউ দিছোঁ। ঘিউ দিয়াৰ পিছত এতিয়া ইয়াতে গুড় দি দিছোঁ। গুড়খিনি দিয়াৰ পিছত মই গুড়খিনি ভালকৈ গলিবলৈ দিছোঁ। এয়া দেখিছে, মই গুড়খিনি ধুনীয়াকৈ গলাই লৈছোঁ। এতিয়া গুড়খিনি গলি গ'লত ইয়াতে মই এটা নাৰিকল ৰুকি লৈছিলোঁ, এয়া নাৰিকলখিনি দি দিছোঁ। এতিয়া নাৰিকলখিনি মই গুড়খিনিৰ লগত ধুনীয়াকৈ লৰাই লৈছোঁ। নাৰিকলখিনি ধুনীয়াকৈ হৈ গৈছে। এইখিনি যিমানটো জোখত আমি লাড়ু বনাবলৈ লওঁ সিমানটো জোখলৈকে মই এনেকৈ ভাজি ল'লোঁ আৰু হৈ গৈছে ধুনীয়াকৈ আঠা আঠা হৈ গৈছে। এনেকৈ লাড়ু বনাব পাৰি, ইমানটো জোখলৈকে ভাজি ল'লোঁ। এতিয়া এটা বাতি লৈছোঁ, বাতিতে কেইটামান মই পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি সলনি আপোনালোকে চুজিও ল'ব পাৰে। মই পিঠাগুড়িয়ে বনাম, সেইকাৰণে পিঠাগুড়ি লৈছোঁ আৰু পিঠাগুড়িতে অকণমান ঘিউ দি দিছোঁ। ঘিউ দিয়াৰ পিছত ইয়াতে মই অকণমান চেনি দিছোঁ। চেনি দিয়াৰ পিছত ইয়াতে মই অকণমান গাখীৰ দিছোঁ আৰু গাখীৰখিনি এনেকৈ কম কমকৈ দি মই ধুনীয়াকৈ পিঠাগুড়িখিনি ঘিউ আৰু চেনিৰ লগত এনেকৈ সানি লৈছোঁ। দেখিছে, ইমানটো জোখত সানি লৈছোঁ আৰু অকণমান পনীয়া কৰিবৰ বাবে মই ইয়াতে আৰু অকণ গাখীৰ দি দিছোঁ আৰু গাখীৰখিনি দি এইখিনি মই ভালদৰে দেখিছে এনেকৈ ধুনীয়া কৰি পেষ্ট বনাই ল'লোঁ। খুব ধুনীয়া এনেকৈ এটা জোখত পেষ্টটো বনাই লৈছোঁ। মই অকণমান চামুচখনেৰে দেখুৱাই দিছোঁ। এইখিনি ছাইডলৈ থৈ দিছোঁ। এতিয়া মই গিলাচত দি ভাপত পিঠা বনাম, সেইকাৰণে মই প্ৰথমতে 3টা ষ্টীলৰ গিলাচ লৈছোঁ। গিলাচকেইটা পানী নথকাকৈ লৈছোঁ শুকানে আৰু এতিয়া ইয়াতে অকণমান ঘিউ দি দিছোঁ। ঘিউ দিয়াৰ পিছত এতিয়া হাতখনেৰে গিলাচত মই ঘিউখিনি ধুনীয়াকৈ এনেকৈ সানি দিছোঁ। তেতিয়া পিঠাটো পিছত খুব ধুনীয়াকৈ এৰাই আহে, সেইকাৰণে মই এনেকৈ ঘিউ সানি ল'লোঁ। আপোনালোকে ঘিউ নাথাকিলে ৰিফাইন অকণ সানি ল'লেও হয়। আৰু এতিয়া ইয়াতে মই যিখিনি গাখীৰ আৰু চেনি নাৰিকল দি পেষ্ট বনাই লৈছিলোঁ সেইখিনি এনেকৈ ইয়াতে ভৰাই দিছোঁ গিলাচকেইটাত। অকণমান কমকৈ ভৰাব লাগিব, সম্পূৰ্ণকৈ ভৰাব নালাগে। যেতিয়া পিঠাটো ভাপত সিজিব তেতিয়া পিঠাটো ফুলি আহিব, সেইকাৰণে অকণমান গিলাচকেইটা 2 আঙুল বা আধা আঙুলমান ৰাখিব লাগিব। মই ধুনীয়াকৈ 3টা গিলাচ ভৰাই ল'লোঁ। এতিয়া মই গুড় আৰু নাৰিকলখিনি যিখিনি ভাজি লৈছিলোঁ আৰু দেখিছে এনেকুৱা খুব ধুনীয়াকৈ এনেকৈ লাড়ু জোখত টান হৈ গৈছিলে, ঠাণ্ডা হ'বলৈ দিছিলোঁ। এতিয়া এইখিনি মই এনেকৈ লাড়ু গোটেই মুঠিয়াই লৈছোঁ। নাৰিকল আৰু গুড়খিনি আৰু এনেকৈ হাত দুখনে এনেকৈ দি দিছোঁ, তেতিয়া মানে গিলাচটোত ধুনীয়াকৈ সোমাবলৈ ভাল হ'ব। আৰু এতিয়া গিলাচটোৰ ভিতৰত লাহেকৈ এনেকৈ হেঁচি ভৰাই দিম, তেতিয়া পিঠাটোৰ ধুনীয়াকৈ মাজত গুড় আৰু নাৰিকলখিনি লাগি যাব। আৰু গোটেইকেইটা গিলাচত মই একে পদ্ধতিৰে দেখিছে এনেকৈ ভৰাই ভৰাই দিছোঁ। আৰু মোৰ ধুনীয়াকৈ গিলাচ 3টা মই ৰেডি কৰি ল'লোঁ। অকণমান আপোনালোককো দেখুৱাই দিছোঁ। এতিয়া অন্যফালে মই এটা চচপেনত 2 আঙুলমান পানী ভালকৈ উতলাই লৈছোঁ। এতিয়া উতলা পানীখিনিতে মই ৰেডি কৰি ৰখা গিলাচকেইটা দি দিছোঁ। কিমানটো জোখত পানী দিছোঁ আপোনালোকে দেখিছে, মই গিলাচকেইটা বহুৱাই দিওঁ তেনে। এতিয়া মই এখন ঢাকোন মাৰি দিছোঁ আৰু ওপৰত গধুৰ বস্তু এটা এনেকৈ ৰাখি দিছোঁ, তেতিয়া ভাপটো নাহে। কুকাৰত বনালে এনেকৈ নিদিলেও হয়। আৰু 15 মিনিটমান পিছত মই গধুৰ ঢাকোনখন আঁতৰাই দিছোঁ। আৰু দেখিছে মই গেছটো অকণমান কমাই লৈছোঁ, ভাপটো বেছি হৈ আছিল কাৰণে। আৰু ধুনীয়াকৈ পিঠাখিনি হ'লত মই গেছটো অফ কৰি দিলোঁ। এইখিনি ঠাণ্ডা হ'বলৈ মই এনেকৈ ৰাখি দিম। আৰু ঠাণ্ডা হোৱাৰ পিছত মই দেখিছে গিলাচটো অকণমান এনেকৈ টুকটুকাই লৈছোঁ, তেতিয়া খুব ধুনীয়াকৈ এৰাই আহিব। ধুনীয়াকৈ মই এৰুৱাই দিছোঁ। দেখিছে খুব ধুনীয়াকৈ গিলাচটো ওলাই আহিছে। আৰু মই গোটেই 3টা গিলাচ এনেকৈ টুকটুকাই টুকটুকাই এৰুৱাই ল'ম। দেখিছে এনেকৈ, নহ'লে অকণমান এনেকৈ চাকুখন ঘূৰাই দিলেও হ'ল, তেতিয়া খুব ধুনীয়াকৈ এৰাই আহে। আৰু এইটো গিলাচো দেখিছে খুব ধুনীয়াকৈ নিমজকৈ ওলাই আহিছে। 2টা গিলাচ ধুনীয়াকৈ ওলাই আহিলে। আৰু শেষৰটো গিলাচো মই অকণমান এনেকৈ টুকটুকাই উলিয়াই দিছোঁ।
আৰু এতিয়া অকণমান আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। আজি মই গিলাচত দি পিঠাগুড়িৰে বনোৱা ভাপত দিয়া পিঠাকেইটা এয়া দেখিছে খুব ধুনীয়া নিমজকৈ ওলাই গৈছে আৰু এইখিনি খুব ধুনীয়া হৈছে। এনেকৈ বনাই চাহৰ লগত খাবলৈ ভাল লাগে আৰু যেতিয়া চুজি দি বনাম তেতিয়া আৰু বেছি ধুনীয়া হয়। মই অকল পিঠাগুড়িয়ে বনাইছিলোঁ, হ'লেও খুব ধুনীয়াকৈ পিঠাকেইটা হৈছে। আজি আপোনালোকে মই বনোৱা ভাপত দিয়া পিঠাৰ ৰেচিপিটো কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটাও কৰি দিব। আৰু আপোনালোকে ইমান সময় মোৰ লগত ভিডিঅ'টো চাই সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ।